নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই বহুত দিনৰ পৰা ভিডিঅ' ক্লিক কৰি থৈছিলোঁ আমাৰ ঘৰ বনোৱা দেখুৱাবলৈ। এয়া আমাৰ ঘৰ ৰেডি হৈ আছে, নতুন ঘৰ। আৰু আপোনালোকে দেখি পাইছে যে পুটিন মিস্ত্ৰী আৰু এয়া হৈছে কাৰেণ্ট মিস্ত্ৰী। বহুত কষ্ট লাগে এখন ঘৰ, নিজৰ ঘৰ এখন সাজিবলৈ। আৰু আমি দুয়োজনে মিলি আমাৰ নিজৰ সপোনৰ ঘৰখন সাজিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই নতুন ঘৰখনত আমি সুখ শান্তিৰে থাকিব পাৰোঁ। আৰু মা দেউতাও যাতে ইয়াত শান্তিৰে থাকিব পাৰে, সেয়ে আশা। আৰু আপোনালোকে দেখি পাইছে যে ঘৰ এখন হ'ব হ'লে কিমান খৰচ হয় আৰু কিমান কষ্ট হয়। ভগৱানে কৰক যাতে যোনে যোনে নতুন ঘৰ বনাবলৈ চেষ্টা কৰিছে, ঘৰ বনাবলৈ সক্ষম হওক, নতুন ঘৰ। আৰু চবৰে আশা থাকে নিজৰ ঘৰখনত থাকিবলৈ। আৰু সেইটো কাৰণে মই অলপ ব্লগটো বনাইছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ঘৰখন আমাৰ সেয়া টাইলছ মিস্ত্ৰী বহুত ভাল আছিলে মিস্ত্ৰীকেইজন, সেইটো কাৰণে সোনকালে ঘৰখন উলিয়াই দিলে আমাক। বহুত বহুত ধন্যবাদ যোনে যোনে আমাৰ ঘৰত কাম কৰিলে, আমাৰ ঘৰখন ইমান সোনকালে দিলে। যিসকল মিস্ত্ৰী কাম কৰিছে, যিমানে আমাৰ ঘৰত, সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কাৰণে আমাৰ ঘৰখন এনেদৰে সাজি উঠিছে সুন্দৰকৈ। আৰু এয়া মিষ্টাৰো কাম লাগিছে অলপ। আৰু এইটো হৈছে কিটচেন ৰুম, এইটো হৈছে হল ৰুম। আৰু আপোনালোকক হল ৰুমৰ লাইট দেখাইছোঁ, এয়া হল ৰুমৰ লাইটিং। এইকেইটা হৈছে বেডৰুমৰ লাইট। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই বহুত সুখী যে মোৰ সপোন, বহুত ডাঙৰ সপোন এটা পূৰণ হৈছে। মানুহে বহুতে বিভিন্ন ধৰণৰ বিয়া পাতি থাকিব পাৰে নিজৰ মা দেউতাই বনোৱা ঘৰত। আমি প্ৰথম হৈছোঁ যে নিজে বনাই সাজি আৰু থাকিব পাৰিছোঁ। আজিলৈ আহিছোঁ, থেংক ইউ।